Rongali Utsav celebration at Haflong. Rongali Utsav Udjapon Samiti organized a spectacular Rongali Utsav at Cultural Institute Hall, Haflong on Saturday with great enthusiasm and traditional fervor. Talking to the media, organizer informed that many guest artists were invited to perform the traditional Bihu dance along with Huchuri. Bohag Bihu, also known as Rongali Bihu, heralds the Assamese New Year and harvest season in Assam. It embodies joy through rituals, feasting on traditional delicacies, and vibrant cultural performances like the energetic Bihu dance. আজি আমাৰ হাফলং কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ সম্পাদক হিচাপে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ। আপোনালোকে আহি কিনে আজি আমাৰ অসমীয়া কলা সংস্কৃতি যদি আমাৰ হাফলঙৰ যি অসমীয়া মানুহ আছে সীমিত হ'লেও চাকৰি সূত্ৰে ইয়াত থাকি কিনে যে ইয়াতে ৰঙালী বিহু অসমীয়া কলা সংস্কৃতি দেখাবৰ কাৰণে বা আমাৰ যি কণ কণ মইনা ভাইটিসকল আছে তেখেতলোকক আগুৱাই লৈ যাবৰ কাৰণে আমি আজি আমাৰ হাফলং বিহুখন আয়োজন কৰিছোঁ। আৰু তাতে আমাৰ হাফলংবাসীয়ে সকলো পূৰ্ণ সমৰ্থন দিছে, সহযোগিতা আগবঢ়াইছে। ভাল লাগিছে। এনেকৈ আমি প্ৰত্যেক বছৰে আমি বিহুখন পাতি আহি আছোঁ। আৰু ঠিক তেনেকৈ আমি আজি 11 মে আৰু 12 মে দুদিনীয়া আমি কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে আমি কাৰ্যসূচী দিনটো সুকলমে কৰিম বুলি আমি আশা ৰাখিছোঁ আৰু সকলো হাফলংবাসীৰ সহযোগিতা বিচাৰিছোঁ। কাৰণ ইয়াতে আমাৰ থাকিব কণ কণ মইনা ভাইটিসকলৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, যেনেকৈ মৌ কুঁৱৰী, আমাৰ ফুল কুঁৱৰী আছে, ঢোল বাদন আছে, মৌ কোঁৱৰ আছে, বৰ বিহুৱতী আছে, জেং বিহু, হুঁচৰি প্ৰতিযোগিতা, এই সকলো ধৰণৰ প্ৰতিযোগিতাবিলাক আমি মানে কেনেকৈ ইয়াতে থকা অসমীয়া সমাজটোৱে কেনেকৈ আমাৰ সংস্কৃতিটো ৰাখিব পাৰোঁ বা দেখুৱাব পাৰোঁ, আমি সেইখিনি চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। অনুষ্ঠুপীয়াকৈ হ'লেও আমি চেষ্টা কৰিছোঁ, যিহেতুকে আমাৰ হাফলঙত অসমীয়া সমাজ বহুত কম। চাকৰি সূত্ৰে আহি মেলি যিমানখিনি আছে তেনেকৈ আৰু হাফলংবাসী অনা অসমীয়া হওক বা যিয়ে হওক সকলোৱে আমাৰ সহযোগিতা আগবাঢ়ি ইয়াত আমাৰ অংশগ্ৰহণ কৰিছে। আমি তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ। আৰু আপোনালোককো যে আহি মাতি আনি আমাৰ যি বিহুটো যে আমাৰ সকলো ৰাইজৰ আগত যে আপোনালোকে দেখুৱাইছে তাৰ বাবে আপোনালোককো সমূহকে ধন্যবাদ জনাইছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। আমি 11 আৰু 12 মে। আজিও হ'ব আমাৰ সম্পূৰ্ণ প্ৰতিযোগিতা। আজি সম্পূৰ্ণ প্ৰতিযোগিতাৰ ভিতৰত আছে যেনে বিহুগীত হৈ গ'ল, কণী যুঁজ প্ৰতিযোগিতা হ'ল, তাৰপিছত আছে মৌ কুঁৱৰ প্ৰতিযোগিতা আছে, বোৱাৰী বিহুৱতী প্ৰতিযোগিতা আছে, বিহুৱতী প্ৰতিযোগিতা আছে, জেং বিহু আৰু হুঁচৰি প্ৰতিযোগিতা আছে। কাইলৈ আমাৰ আছে সাংস্কৃতিক সন্ধিয়া বুলি ক'লে আমি বিশেষ আকৰ্ষণ হিচাপে আমি বাহিৰৰ পৰা আমি হুঁচৰি দল মাতিছোঁ। তেওঁলোকে আহি আমাক প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিব। আৰু লগতে কাইলৈ আমি ৰাখিছোঁ পৰম্পৰাগত কিছুমান খেল ধেমালি, সৰু সৰু ল'ৰা ছোৱালী আৰু বোৱাৰীসকলক বেছ কৰি কিনে আমি কিছুমান খেল ধেমালি পাতিছোঁ, যেনেকৈ বেলুন ফুটোৱা প্ৰতিযোগিতা, মুখত চামুচ ৰাখি দৌৰা প্ৰতিযোগিতা, চকী খেল, এনেকুৱা ধৰণৰ পৰম্পৰাগত ৰছী টনা, টেকেলি ভঙা, এনেকুৱা ধৰণৰ খেলবিলাক ৰাখিছোঁ। কাইলৈ সেইবিলাক খেল উপভোগ কৰিব পাব ৰাইজে। আৰু কাইলৈ প্ৰতিযোগিতাৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।